হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ওদালগুৰি জিলাত 28/2/2026 তাৰিখে অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। তো অন্যান্য ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলৰ বাবে যথেষ্ট হেল্পফুল হ'ব ভিডিঅ'টো। এখন সুন্দৰ কুৱেশ্যন পেপাৰ আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'বা তোমালোকৰ এনচাৰবিলাক কিমানখিনি শুদ্ধ হ'ল। আৰু এনেদৰে তোমালোকেও পাৰিলে কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিবা মোৰ হোৱাটছআপ নম্বৰত। মই ইয়াৰ পূৰ্বেও মেথছৰ লগতে অন্যান্য কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' দিছোঁ মোৰ চেনেলত। যদি চোৱা নাই চাবা, ডেছক্ৰিপশ্যনত লিংকসমূহ দি দিছোঁ। তো আহা তেতিয়াহ'লে আমি সময় ৱেষ্ট নকৰি কুৱেশ্যন পেপাৰখন ছল্ভ কৰোঁ। তো কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 45টা MCQ দিছে। 1 নম্বৰটো দিছে 3 আৰু 4ৰ মাজত এটা পৰিমেয় সংখ্যা হ'ল। ডিয়াৰ ষ্টুডেণ্ট, সময়ৰ অভাৱত মই সলিউশ্যনখিনি ইয়াত কৰি দেখুওৱা নাই MCQখিনি, কিন্তু পিছৰ যিখিনি আছে ছেকশ্যন বিৰখিনি সম্পূৰ্ণ সমাধান কৰি দেখাইছোঁ। তো MCQখিনি তোমালোকে চাই যাবা, জাষ্ট মই টিক মাৰি গৈছোঁ। তো ইয়াত 3 আৰু 4ৰ মাজত থকা পৰিমেয় সংখ্যাটো হ'ব অপশ্যন চি 7/2। 2 নম্বৰটো দিছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা। ইয়াত অপৰিমেয় সংখ্যাটো হ'ব অপশ্যন বি 3 × √5। নেক্সট 3 নম্বৰটো দিছে x - p px বহুপদ ৰাশিটোৰ উৎপাদক হ'ব যদিহে। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি p 0। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে যদি x + y + z 0 তেন্তে x³ + y³ + z³ তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 3xyz। নেক্সট কুৱেশ্যনটো দিছে তলৰ বিন্দুসমূহৰ ভিতৰত কোনটো বিন্দু y অক্ষৰ আটাইতকৈ ওচৰত। ইয়াত y অক্ষৰ আটাইতকৈ ওচৰত থকা বিন্দুটো হৈছে অপশ্যন বি 1 3। ইয়াৰ পিছৰ কুৱেশ্যনটো দিছে x + 3^² বিস্তাৰিত x² সহগ হ'ব। ইয়াত x² সহগ হ'ব অপশ্যন এ 1। কুৱেশ্যন নম্বৰ 8ত দিছে √3 + √2 × √3 - √2ৰ মান হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1। কুৱেশ্যন নম্বৰ 9ত দিছে এটা বৃত্তৰ ওপৰত থকা যিকোনো দুটা বিন্দু সংযোগ কৰা ৰেখাখণ্ডক কোৱা হয়। এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জিয়া। কুৱেশ্যন নম্বৰ 10টো ইমান ক্লিয়াৰ হোৱা নাই। ইয়াত দিছে যে 32^2/3ৰ মান হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 16। নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে এটা চিত্ৰ দিছে আৰু চিত্ৰটোৰ পৰা একেটা ভূমি আৰু একেযোৰ সমান্তৰাল ৰেখাৰ মাজত থকা ৰেখাখণ্ডটো চিনাক্ত কৰিবলৈ দিছে। তো ইয়াত উক্ত ৰেখাখণ্ডটো হ'ব অপশ্যন ডি BC। কুৱেশ্যন নম্বৰ 12ত দিছে এটা ত্ৰিভুজৰ তিনিটা বাহু ক্ৰমে 15 চেণ্টিমিটাৰ 14 চেণ্টিমিটাৰ 13 চেণ্টিমিটাৰ ইয়াৰ কালি হ'ব। তো ইয়াত ত্ৰিভুজটোৰ কালি হ'ব অপশ্যন এ 84 চেণ্টিমিটাৰ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 13ত দিছে 1/√7 - √6ৰ হৰৰ পৰিমেয়কৰণ কৰিলে আমি পাম। তো এই ক্ষেত্ৰত আমি হৰৰ পৰিমেয়কৰণ কৰিলে পাম অপশ্যন চি √7 + √6। কুৱেশ্যন নম্বৰ 14ত দিছে মূল বিন্দু আৰু 3, -3 বিন্দুৰ মাজে যোৱা ৰেখাডালৰ সমীকৰণটো হ'ব। তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ x + y = 0। 15 নম্বৰত এটা চিত্ৰ দিছে য'ত POQ এডাল সৰল ৰেখা আৰু এংগুল POR = 4x আৰু এংগুল QOR = 2x হ'লে xৰ মান হ'ব। তো ইয়াত xৰ মানটো হ'ব অপশ্যন চি 30 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 16ত দিছে যদি এটা সমান্তৰিকৰ কালি 20 চেণ্টিমিটাৰ স্কোৱাৰ হয় আৰু এটা ত্ৰিভুজৰ সৈতে একেটা ভূমি আৰু একেযোৰ সমান্তৰাল ৰেখাৰ মাজত অৱস্থিত তেন্তে ত্ৰিভুজটোৰ কালি হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 10 চেণ্টিমিটাৰ স্কোৱাৰ, যিহেতু ইয়াত ত্ৰিভুজটোৰ কালি সমান্তৰিকৰ কালিৰ আধা হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 17 চিত্ৰত XY আৰু MN ৰেখাদ্বয়ে পৰস্পৰক O বিন্দুত ছেদ কৰিছে। যদি এংগুল POY = 90 ডিগ্ৰী আৰু AS/B = 2:3 তেন্তে এংগুল চিৰ মান নিৰ্ণয় কৰা। ইয়াত এংগুলৰ মান হ'ব অপশ্যন এ 126 ডিগ্ৰী। কুৱেশ্যন নম্বৰ 18ত দিছে 569² - 568² = ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1137। কুৱেশ্যন নম্বৰ 19ত দিছে O কেন্দ্ৰীয় এটা বৃত্তৰ ব্যাসাৰ্ধ 4 চেণ্টিমিটাৰ। বৃত্তটোৰ কেন্দ্ৰ Oৰ পৰা 3 চেণ্টিমিটাৰ দূৰত্বত P এটা বিন্দু অৱস্থিত। P বিন্দুটো থাকিব। তো ইয়াত P বিন্দুটোৰ অৱস্থান হ'ব অপশ্যন বি বৃত্তটোৰ ভিতৰত। ডিয়াৰ ষ্টুডেণ্ট, এইখিনিতে তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই নেক্সট একাডেমিক ছিজন অৰ্থাৎ এপ্ৰিল 2026ৰ 3rd উইকৰ পৰা ক্লাছ 10ৰ মেথছৰ অনলাইন ক্লাছ কৰিম বুলি ভাবিছোঁ। লিমিটেড ষ্টুডেণ্টৰ বাবে মাত্ৰ 50জন ষ্টুডেণ্ট ল'ম মই অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা। আৰু তোমালোকৰ মাজত যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে খুব সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰি লোৱা। মই 5 মাহৰ ভিতৰত তোমালোকৰ মেথছৰ কিতাপখন শেষ কৰি দিম। তো কোনো টিউশ্যন লোৱাৰ তোমালোকে প্ৰয়োজন নাই, ইয়াৰ সহায়ত তোমালোকে ঘৰতে পঢ়িব পাৰিবা। আৰু এই যিটো স্কেনাৰ দিছোঁ ইয়াত তোমালোকে 50 ৰুপিজ দি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বা। কুৱেশ্যন নম্বৰ 20 যদি এখন আয়তকাৰ ঘনকৰ তিনিটা সংলগ্ন পিঠিৰ কালি ক্ৰমে A1 A2 আৰু A3 হয় তেন্তে ইয়াৰ আয়তন হ'ব। তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি √A1 × A2 × A3।
21ত দিছে দিয়া আছে যে AB সমান্তৰাল CD যদি এংগুল APQ ইকুৱেল 70 ডিগ্ৰী আৰু এংগুল PRD ইকুৱেল 120 ডিগ্ৰী তেন্তে এংগুল QPR তো ইয়াত এংগুল QPR ৰ মান হ'ব অপচন A 50 ডিগ্ৰী কোৱেশ্চন নম্বৰ 22 দিছে ABCD চতুৰ্ভুজত AD সমান BC আৰু এংগুল DAB সমান এংগুল CBA যদি ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ BAC তেন্তে এংগুল ABD আৰু এংগুল BACৰ মাজৰ সম্পৰ্কটো হ'ল তো এই ক্ষেত্ৰত সম্পৰ্কটো হ'ব অপচন বি এংগুল ABD লেছ দেন এংগুল BAC কোৱেশ্চন নম্বৰ 23 দিছে ডি ব্যাসাৰ্ধযুক্ত এটা গোলকৰ আয়তন হ'ল ইয়াত ফৰ্মুলাটো হ'ব অপচন চি 1/6 পাই ডি স্কোৱাৰ কোৱেশ্চন নম্বৰ 24 যদি DEF কমে ত্ৰিভুজ ABCৰ BC CA আৰু AB বাহুৰ মধ্যবিন্দু হয় তেন্তে ট্ৰায়াঙ্গুল DEF কোনটো ত্ৰিভুজৰ সৈতে সৰ্বসম হ'ব ইয়াত সৰ্বসম হোৱা ত্ৰিভুজটো হ'ব অপচন ডি AEF BFD CDE কোৱেশ্চন নম্বৰ 25 তলৰ কোনটো বহুপদ ৰাশি নহয় ইয়াত বহুপদ ৰাশি নহয় অপচন বি কোৱেশ্চন নম্বৰ 26ত দিছে এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সসীম হ'ব যদিহে ইয়াৰ হৰৰ মৌলিক উৎপাদকসমূহ হ'ব তো এই ক্ষেত্ৰত শুদ্ধ অপচনটো হৈছে অপচন এ 2 বা 3 কোৱেশ্চন নম্বৰ 27 বৃত্তৰ যিকোনো দুটা বিন্দুৰ মাজৰ অংশক কোৱা হয় ইয়াত শুদ্ধ অপচনটো হৈছে অপচন বি বৃত্তচাপ কোৱেশ্চন নম্বৰ 28 5m × 3m × 2m মাত্ৰাৰ এটা পানীৰ টেংকিত কিমান পানী ধৰিব তো ইয়াত টেংকিটোত পানী ধৰিব অপচন এ 30,000 লিটাৰ কোৱেশ্চন নম্বৰ 29 130 to 150 শ্ৰেণী অন্তৰালৰ শ্ৰেণী মধ্যমান হ'ল তো ইয়াত শ্ৰেণী মধ্যমানটো হ'ব অপচন চি 140 কোৱেশ্চন নম্বৰ 30 2x + 3y = 6 ৰৈখিক সমীকৰণৰ লেখডালে y অক্ষক কোনটো বিন্দুত ছেদ কৰিব তো ইয়াত বিন্দুটো হ'ব অপচন ডি 02 কোৱেশ্চন নম্বৰ 31 ও কেন্দ্ৰীয় এটা বৃত্তৰ AB এডাল ব্যাস এংগুল ABC এটা অৰ্ধবৃত্তস্থ ত্ৰিভুজ আৰু এংগুল A = 40 ডিগ্ৰী হ'লে এংগুল ABCৰ মান হ'ব তো ইয়াত এংগুল ABCৰ মান হ'ব অপচন এ 40 ডিগ্ৰী নেক্সট কোৱেশ্চন নম্বৰ 32 দিছে এটা ঘনকৰ আয়তন 512 সেন্টিমিটাৰ কিউব ঘনকটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা তো এই ক্ষেত্ৰত ঘনকটোৰ মুঠ পৃষ্ঠকালি হ'ব অপচন বি 384 সেন্টিমিটাৰ স্কয়াৰ কোৱেশ্চন নম্বৰ 33 এটা শ্ৰেণী অন্তৰালৰ মধ্যক আৰু শ্ৰেণীৰ আকাৰ ক্ৰমে 25 আৰু 10 হ'লে শ্ৰেণী অন্তৰালটো হ'ব তো এই ক্ষেত্ৰত শ্ৰেণী অন্তৰালটো হ'ব অপচন এ 20 to 30 কোৱেশ্চন নম্বৰ 34 যদি এটা মুদ্ৰা 6 বাৰ টছ কৰা হয় আৰু মুণ্ড 4 বাৰ ওলায় তেন্তে মুণ্ড ওলোৱা সম্ভাৱিতা হ'ব অপচন এ 2/3 কোৱেশ্চন নম্বৰ 35 এ ট্ৰায়াঙ্গুল PQRত S আৰু T কমে PQ আৰু PR বাহুৰ মধ্যবিন্দু যদি QR = 10 cm হয় তেন্তে STৰ মান হ'ব অপচন বি 5 cm কোৱেশ্চন নম্বৰ 36 দ্বিতীয় চুকত থকা এটা বিন্দুৰ ভুজ আৰু কুটিৰ চিনসমূহ হ'ল তো একেবাৰে সিম্পল শুদ্ধ অপচনটো হ'ব চি প্লাছ 37ত এটা চিত্ৰ দিছে যে চিত্ৰত AB সমান AC আৰু BE সমান CD যদি ত্ৰিভুজ ACD সৰ্বসম ত্ৰিভুজ AB তেন্তে AD তো ইয়াত AD ৰ মান হ'ব অপচন বি A কোৱেশ্চন নম্বৰ 38 যদি এটা ঘটনা ইৰ সম্ভাৱিতা P তেন্তে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি 0 লেছ দেন ইকুৱেল P লেছ দেন ইকুৱেল 1 কোৱেশ্চন নম্বৰ 39 এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য x হ'লে ত্ৰিভুজটোৰ কালি হ'ব অপচন বি √3/4 x² কোৱেশ্চন নম্বৰ 40 ABCD চতুৰ্ভুজত ACৰ ওপৰত BM আৰু DN লম্ব টনা হৈছে যাতে BM = DN যদি BR = 8 সেন্টিমিটাৰ হয় তেন্তে BD হ'ব ইয়াত শুদ্ধ অপচনটো হৈছে অপচন ডি 16 cm কোৱেশ্চন নম্বৰ 41 ABCD এটা বৰ্গ যাৰ এটা বাহু 6 সেন্টিমিটাৰ আৰু অন্য বাহুবোৰ ক্ৰমে x y z হ'ল x + y + z হ'ব তো ইয়াত x + y + z ৰ মান হ'ব অপচন ডি 18 cm কোৱেশ্চন নম্বৰ 42 দিছে চিত্ৰত এংগুল AOC আৰু এংগুল COD সমান আৰু এংগুল BOD = 90 ডিগ্ৰী হয় তেন্তে এংগুল AOC আৰু এংগুল COD ৰ মান হ'ব ইয়াত শুদ্ধ অপচনটো হ'ব অপচন চি 45 ডিগ্ৰী 43 দিছে যদি এটা সমবাহু ত্ৰিভুজৰ কালি 16 × √3 সেন্টিমিটাৰ হয় তেন্তে ত্ৰিভুজটোৰ পৰিসীমা হ'ব তো এই ক্ষেত্ৰত ত্ৰিভুজটোৰ পৰিসীমা হ'ব অপচন বি 24 cm কোৱেশ্চন নম্বৰ 44 যদি ABC সমকোণী ত্ৰিভুজৰ অতিভুজ AC ৰ মধ্যবিন্দু M তেন্তে BM = 1/2 ইয়াত খালী স্পেচ দি দিছে তো শুদ্ধ অপচনটো হ'ব অপচন এ AC কোৱেশ্চন নম্বৰ 45 লাষ্ট MCQ তলৰ কোনটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ তো ইয়াত দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো হৈছে অপচন এ
টুৱাইছ এক্স ইজুকেল 6 প্লাছ 4y। ডিয়াৰ ষ্টুডেণ্ট MCQখিনি ইমানতে শেষ হৈছে। ইয়াৰ মই এনচাৰখিনি কেৱল দি দিছোঁ, তোমালোকে নিজে ট্ৰাই কৰি চাবা যে এইটো অপশ্যন কিয় হ'ল, নিজে উলিয়াবলৈ চেষ্টা কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট ছেকশ্যনত জনাবা। এবাৰ আহিলে ছেকশ্যন বি, এইখিনিৰ পৰা মই সমাধান কৰি দেখাম তোমালোকক। তো ইয়াৰ 46টোত দিছে সৰল কৰা, ছিম্পলিফাই 1/3^3^7। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ আৰু দেখা গ'ল যে ইয়াত আমি এনচাৰটো পালোঁ 1/3^21। কুৱেশ্যন নম্বৰ 47, যদি P4 বিন্দুটো 4x + y = 16 সমীকৰণটোৰ লেখত অৱস্থিত হয় তেন্তে P ৰ মান উলিওৱা। ইয়াত P4 বিন্দুটোত x ৰ মান হ'ব P আৰু y ৰ মান হ'ব 4। এতিয়া 4x + y = 16ত P ৰ মানটো আৰু y ৰ মানটো বহাই দিলোঁ আৰু শেষত P ৰ মানটো পালোঁ 3। 48ত দিছে x - 1ৰে 3x⁴ - 4x³ - 28x - 1ক ভাগ কৰিলে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। তো ইয়াৰ সমাধানটো তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে দেখা পাইছে ইয়াত ভাগফলটো হৈছে 28x³ - x² - x - 4 আৰু ভাগশেষটো হৈছে -5। 49, যদি AB সমান্তৰাল D এংগুল BAC = 35 ডিগ্ৰী আৰু এংগুল CD = 53 তেন্তে এংগুল DC ৰ মান উলিওৱা। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ আৰু শেষত দেখা গ'ল যে এংগুল DC ৰ মানটো পালোঁ 92 ডিগ্ৰী। মই সময়ৰ অভাৱত এক্সপ্লেইন কৰি দেখুওৱা নাই, নিশ্চয় তোমালোকে বুজি নাপাবা আৰু কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 50, 5,0, 2,5, 5, -4 আৰু -3, -5 বিন্দুকেইটা কাৰ্টীয় সমতলত দেখুওৱা। এইটো কুৱেশ্যন তোমালোকলৈ এৰি দিছোঁ, তোমালোকে এইটো নিজে গ্ৰাফ পেপাৰত বহুৱাবলৈ চেষ্টা কৰিবা আৰু কিবা অসুবিধা হ'লে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নম্বৰ 51টোত দিছে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ ই বৃত্তটোৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ দুগুণ। ইয়াৰ উত্তৰটো তোমালোকৰ কিতাপতে আছে, এইটো উপপাদ্য 10.8 হয়, পেজ নম্বৰ 210 আৰু 211ত আছে। তো এইখিনি তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 52টোত দিছে উৎপাদক বিশ্লেষণ কৰা 8x³ + 27y³ + 36x² + 54xy²। ইয়াত আমি অভেদ 6 ব্যৱহাৰ কৰিছোঁ আৰু এনেধৰণে শেষত আমি যেতিয়া সমাধান কৰিলোঁ ইয়াত দেখা পালোঁ উৎপাদক বিশ্লেষণ কৰি পালোঁ এনচাৰটো 2x + 3y, 2x + 3y, 2x + 3y। কুৱেশ্যন নম্বৰ 53 দিছে ABCD এটা সমান্তৰিক DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু। দেখুওৱা যে কালি APB = কালি BQC। ইয়াক আমি এনেকুৱা ধৰণে সমাধান কৰিব লাগিব, তোমালোকে প্ৰয়োজন সাপেক্ষে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু শেষত আমি প্ৰমাণ কৰি দেখালোঁ যে এৰিয়া অফ APB = এৰিয়া অফ BQC। নেক্সট 54টোত দিছে এটা শ্বটপুট 4.9 cm ব্যাসাৰ্ধৰ ধাতৱীয় গোলক যদি ধাতুটোৰ ঘনত্ব প্ৰতি ঘন চেণ্টিমিটাৰত 7.8 গ্ৰাম হয় তেন্তে শ্বটপুটটোৰ ভৰ নিৰ্ণয় কৰা। ইয়াৰ সমাধানটো তোমালোকক আগবঢ়ালোঁ, দেখা পালোঁ যে ইয়াত শ্বটপুটটোৰ ভৰ হ'ল 3.85 কিলোগ্ৰাম। কুৱেশ্যন নম্বৰ 55টোত দিছে ABCD এটা চক্ৰীয় চতুৰ্ভুজ যাৰ কৰ্ণকেইডাল E বিন্দুত কটাকটি কৰে যদি এংগুল DBC = 70 ডিগ্ৰী, এংগুল BAC = 30 ডিগ্ৰী, এংগুল BCD নিৰ্ণয় কৰা। ইয়াত আমাক এংগুল DBC ৰ মান দিছে 70 ডিগ্ৰী, BAC ৰ মান দিছে 30 ডিগ্ৰী আৰু BCD ৰ মান আমি উলিয়াব লাগে। যিহেতু ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী, তো সেই হিচাপত আমি BCD ৰ মানটো পালোঁ কিমান 80 ডিগ্ৰী। নেক্সট 56টোত দিছে এটা মুদ্ৰা 1000 বাৰ টছ কৰাত নিম্নোক্ত ধৰণে বাৰংবাৰতাবোৰ পোৱা গ'ল মুণ্ড 455, তুচ্ছ 554। এতিয়া প্ৰতি ঘটনাৰ বাবে সম্ভাৱিতা গণনা কৰা। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব লাগিব আৰু ইয়াত আমি মুণ্ড অৰ্থাৎ ইৰ সম্ভাৱিতা পালোঁ 0.455 আৰু পুচ্ছ Fৰ সম্ভাৱিতা পালোঁ 0.545। নেক্সট কুৱেশ্যন নম্বৰ 57টোত দিছে যদি a² + b² + c² - ab - bc - ca = 0 তেন্তে দেখুওৱা যে a = b = c। ইয়াত প্ৰথমতে সমান চিনৰ উভয় পক্ষকে 2ৰে পূৰণ কৰি ল'লোঁ, তাৰপৰা 2a² টো a² এনেকৈ দুটা কৰি পেলালোঁ। ঠিক তেনেকৈ 2b² টো b², 2c² টো c² ভাগ কৰি ল'লোঁ আৰু ইয়াৰ পাছত a - b² ফৰ্মুলাত পেলাবৰ কাৰণে প্ৰয়োজন সাপেক্ষে চলকবোৰ স্থানান্তৰ কৰিলোঁ আৰু শেষত আমি প্ৰমাণ কৰি দেখালোঁ যে a = b = c। কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা। 58টোত দিছে কোনো এটা বস্তুৰ 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? ইয়াত কিনা দাম দিয়া আছে 100 টকা, লাভৰ শতাংশ দিছে 10%। তো ইয়াত বেচা দামৰ ফৰ্মুলা প্ৰয়োগ কৰিলোঁ আৰু শেষত আমাক অনুপাত উলিয়াবলৈ দিছিলে বেচা দাম আৰু কিনা দামৰ আৰু আমি অনুপাতটো পালোঁ 10:11।
কুৱেশ্যন নম্বৰ 59 দিছে সংখ্যা ৰেখাত √3 অৱস্থান নিৰূপণ কৰা। আমি সংখ্যা ৰেখাত √3 অৱস্থান এনেধৰণে নিৰূপণ কৰিব লাগিব। তো এইখিনিৰ পৰা তোমালোকে উঠাই ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 60 ABCD এটা সামান্তৰিক আৰু ইয়াৰ AB আৰু CDৰ বিপৰীত বাহুৰ মধ্যবিন্দু ক্ৰমে P আৰু Q। যদি AQয়ে DPক S বিন্দুত ছেদ কৰে আৰু BQয়ে CPক R বিন্দুত ছেদ কৰে তেন্তে দেখুওৱা যে PSQR এটা সামান্তৰিক। তো এই সমস্যাটোৰ আমি এনেধৰণে সমাধান কৰিব পাৰোঁ। ইয়াত 1 আৰু 2টো নালাগে, আমাক যিহেতু PQR এটা সামান্তৰিক প্ৰমাণ কৰিবলৈ দিছে, গতিকে আমি তলৰখিনি লিখি দিলে হ'ল। তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 174ত। কুৱেশ্যন নম্বৰ 61 যদি x = 1 + √2 তেন্তে দেখুওৱা যে x - 1/x হোল কিউব = 8। আমাক x = 1 + √2 দিয়া আছে। এতিয়া আমি 1/x কৰিলোঁ, তো হিচাপত সেইটো হ'ব 1/1 + √2। এতিয়া সৰহ পৰিমেয়কৰণ কৰি শেষত আমি 1/xৰ মান পালোঁ √2 - 1। এতিয়া x - 1 হোল কিউবত xৰ মানটো বহাই দিলোঁ। xৰ মান দিয়া আছিলে 1 + √2 আৰু একেদৰে 1 - xৰ মান পাইছিলোঁ √2 - 1 আৰু শেষত √2 কেঞ্চেল হৈ আমি পালোঁ 2³ অৰ্থাৎ 8। কুৱেশ্যন নম্বৰ 62ত আমাক দিছে এটা ত্ৰিভুজ আৰু এটা সামান্তৰিকৰ ভূমি একে আৰু কালিও একে। যদি ত্ৰিভুজটোৰ বাহুকেইটা 26 চেণ্টিমিটাৰ, 28 চেণ্টিমিটাৰ, 30 চেণ্টিমিটাৰ আৰু সামান্তৰিকটো 28 চেণ্টিমিটাৰ ভূমিৰ ওপৰত অৱস্থিত তেন্তে সামান্তৰিকটোৰ উচ্চতা নিৰ্ণয় কৰা। ইয়াত আমি প্ৰথমতে ত্ৰিভুজটোৰ অৰ্ধপৰিসীমা উলিয়াই ল'লোঁ, য'ত ABCৰ মান বহাই অৰ্ধপৰিসীমা S পালোঁ 42 চেণ্টিমিটাৰ। এতিয়া ত্ৰিভুজটোৰ কালি নিৰ্ণয়ৰ বাবে আমি হিৰণৰ সূত্ৰটো প্ৰয়োগ কৰিলোঁ আৰু শেষত ইয়াৰ কালি পালোঁ 336 চেণ্টিমিটাৰ স্কোৱাৰ। কিন্তু ইয়াত আমাক সামান্তৰিকটোৰ উচ্চতা নিৰ্ণয় কৰিবলৈ দিছিলে। আমি জানো যে সামান্তৰিকৰ কালি আৰু ত্ৰিভুজৰ কালি সমান হ'ব। এতিয়া সামান্তৰিকৰ কালি হৈছে ভূমিপূৰণ উচ্চতা। তো ভূমিটো আমাক 28 দিছিলে, উচ্চতা উলিয়াবলৈ আমাক কালিৰে 28ক হৰণ কৰি দিলোঁ আৰু ইয়াৰ উচ্চতা পালোঁ 12 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 63 দিছে তলত পাইৰ মান 50 দশমিক স্থানলৈ উলিয়াই দেখুওৱা হৈছে। এতিয়া আমাক এইখিনি দি দিছে। তাৰপিছত 1 নম্বৰটো দিছে দশমিক বিন্দুৰ পিছত বহা 0ৰ পৰা 9লৈ অংকবোৰৰ বাৰংবাৰতা বিভাজন এখন প্ৰস্তুত কৰি উলিওৱা। আৰু 2 নম্বৰটো দিছে সৰ্বাধিক আৰু সৰ্বনিম্ন বাৰ প্ৰাপ্ত হোৱা অংক দুটা নিৰ্ণয় কৰা। তো ইয়াত আমি এনেকুৱা ধৰণে বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰি দেখুৱাব লাগিব। কিন্তু তোমালোকে মনত ৰাখিবা যে দশমিকৰ পাছৰ সংখ্যাখিনি আমি কাটি যাব লাগিব। খুব সাৱধানে কৰিবা। আৰু ইয়াত যিটো দশমিকৰ পিছত থকা মুঠ সংখ্যা আছিলে 50, গতিকে বাৰংবাৰতাও 50 মিলিব লাগিব। আৰু লগতে সৰ্বাধিক প্ৰাপ্ত অংক হ'ল 3 আৰু 9 আৰু সৰ্বনিম্ন প্ৰাপ্ত অংক হ'ল 0। কুৱেশ্যন নম্বৰ 64 এটা শংকুৰ উচ্চতা 16 চেণ্টিমিটাৰ আৰু ইয়াৰ ভূমি ব্যাসাৰ্ধ 12 চেণ্টিমিটাৰ। শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি আৰু মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা। পাই = 3.14 ধৰিবা। তো ইয়াক আমি এনেধৰণে সমাধান কৰিব লাগিব। দেখা পালোঁ ইয়াত শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি হ'ল 753.6 চেণ্টিমিটাৰ স্কোৱাৰ আৰু শংকুৰ মুঠ পৃষ্ঠকালি হ'ল 1205.76 চেণ্টিমিটাৰ স্কোৱাৰ। কুৱেশ্যন নম্বৰ 65 কোনো এখন নগৰৰ জীৱন ধাৰণৰ ব্যয় সূচকৰ ওপৰত চলোৱা এক অধ্যয়নৰ সাপ্তাহিক পৰ্যবেক্ষণৰ তথ্যসমূহ নিম্নোক্ত তালিকাত দিয়া ধৰণে পোৱা গ'ল। ইয়াতে আমাক এখন তালিকা দি দিছে, য'ত জীৱন ধাৰণৰ ব্যয় সূচক আৰু সপ্তাহৰ সংখ্যা দি দিছে। মুঠ 52টা সপ্তাহক ইয়াত সাঙুৰি লৈছে। এতিয়া আমাক প্ৰশ্নটো দিছে স্তম্ভলেখ অংকন নকৰাকৈ তথ্যৰাজিৰ পৰা এটা বাৰংবাৰতা বহুভুজ অংকন কৰা। ইয়াত আমি তথ্যৰাজিখিনিক এনেকৈ ধৰণে এখন নতুন তালিকা বনাই ল'ব লাগিব, য'ত শ্ৰেণী থাকিব আৰু শ্ৰেণী চিহ্ন থাকিব আৰু বাৰংবাৰতা থাকিব। আৰু মুঠ বাৰংবাৰতা কিন্তু আমি 52য়ে পাব লাগিব। তো এনেকৈ ধৰণৰ বনোৱাৰ পিছত আমি এনেধৰণৰ এটা বাৰংবাৰতা বহুভুজ অংকন কৰিব লাগিব। এইটো তোমালোকে ভালকৈ চাবা, যথেষ্ট ইম্পৰ্টেণ্ট হয় এক্সামৰ বাবে। আৰু যদি কিবা বুজি নোপোৱা কমেণ্ট কৰি জনাবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে ওদালগুৰি জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটিভ আৰু কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' পাই থাকিবৰ বাবে কোনোবাই যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। আৰু চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।